জুবিন মৃত্যুৰ গোচৰৰ দায়িত্ব লাভ কৰা অধিবক্তা জাউল কামাৰৰ মন্তব্য মোৰ ওপৰত চৰকাৰে গধুৰ দায়িত্ব দিছে ন্যায়ৰ ক্ষেত্ৰত যিদৰে কাম কৰিব লাগে আমাৰ দলটোৱে আগবঢ়াই দিব আইনগত প্ৰত্যাহ্বান আদালতত থাকিবই তাৰ বাবে আমি সকলোৱে বহুত কষ্ট কৰিব লাগিব অভিযোগনামাত কি আছে মই এতিয়ালৈ পোৱা নাই অভিযোগনামা পালে গভীৰলৈ গোচৰটোত সোমাব পাৰিম 3 জানুৱাৰীত সমগ্ৰ গোচৰটো লৈ 5খনকৈ পিটিশ্যন পৰিছিল আদালতত বৰ্তমানৰ লোক অধিবক্তা গৰাকীয়ে সকলোখিনিৰ বাবে সময় বিচাৰিছিল যাৰ বাবে 17 জানুৱাৰীত পৰৱৰ্তী শুনানি হ'ব 17 জানুৱাৰীত কি পৰ্যায়ত আছে সেইখিনি মই অধ্যয়ন কৰিম এজন অধিবক্তাৰ নথি বিচাৰিছে আদালতে গতিকে 17 জানুৱাৰীত চাৰ্জ ফ্ৰেম হোৱাৰ সম্ভাৱনা নাই জামিন আবেদন কৰিছে অমৃতপ্ৰভা মহন্তই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুনানি চলাই দিয়াৰ আবেদন কৰিছে সিদ্ধাৰ্থই শ্যামকৰ মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ বাবে জনাইছে আবেদন মহাবীৰ একুৱাৰ যাৱতীয় নথিপত্ৰ জমা দিয়াৰ নিৰ্দেশ মই প্ৰথম দায়িত্ব লৈছোঁ এতিয়ালৈ ফাইল পোৱাই নাই তো সোমবাৰ নিশ্চয় পাম চাগে বুলি আশা ৰাখিছোঁ তেতিয়াহে আৰম্ভ কৰিব পাৰিম পেটিশ্যনবিলাকো আছে অমৃতপ্ৰভাৰ তেখেতৰ বেল পেটিশ্যনখন আছে সেইখনৰো অবজেকশ্যন ফাইলিঙৰ কাৰণে সময় দিছিল কিন্তু গোটেইখিনি দায়িত্ব ল'লেহে মই আগবাঢ়ি যাম কাৰণ এতিয়া মোৰ লিগেল অথৰিটি আহি গ'ল টু ৰিপ্ৰেজেণ্ট দ্য ষ্টেট ইন দিছ কেছ ইয়াৰ আগে পাব্লিক প্ৰচিকিউটৰৰ কামৰূপ ডিষ্ট্ৰিক্টৰ সেৱা চলাই আছিল কেইবাখনো পেটিশ্যন পেণ্ডিং আছে আগৰ যিটো ডিষ্ট্ৰিক্ট পি পি আছিল আমাৰ ছেশ্যন কোৰ্টৰ পি পি আছিল তেখেতে অবজেকশ্যন ফাইল কৰিম বুলি সময় লৈছিল অৰ্ডাৰ শ্বীটত তেনেকুৱা উল্লেখ আছে তো সেইমতে এতিয়া 17 তাৰিখে গ'লে গোটেইখিনি ৰেকৰ্ড চাইহে মানে কোৰ্টত ৰেছপন্সটো কৰিম তাৰপিছত কোৰ্টে দুই পক্ষক শুনি কি অৰ্ডাৰ দিয়ে সেইমতে আমি ফ'ল' কৰিম 17 তাৰিখে চাৰ্জ হিয়াৰিংটো কৰা সম্ভৱ নহ'বই কাৰণ যিহেতু নিযুক্তি পাইছোঁ এইকেইদিনতে গোটেইখিনি কৰি গোটেইখিনি বুজি লৈহে কেছটো আগবঢ়াব পাৰে কিন্তু যথেষ্ট দায়িত্ব থাকিব মোৰ কাণ্ডত আৰু মই যিমানখিনি কৰিব পাৰোঁ আইনৰ মাজত দায়ৰাত থাকি সেইখিনি চেষ্টা নিশ্চয় কৰিম ধাৰাটো আমি সকলোৱে চব কথাতেই ধাৰা লগাই দিব পাৰোঁ ধাৰা লগোৱাটো কোনো এটা ডাঙৰ আইনৰ বিধি নহয় কিন্তু প্ৰব্লেমটো হয় কি আপোনাৰ সেই ধাৰাটো লগোৱাৰ কাৰণে আপোনাৰ তাতে কি মেটেৰিয়েলছ আছে কি এভিডেঞ্চ আছে সেইখিনিহে কোৰ্টত প্ৰস্তুত কৰিব লাগিব তেতিয়াহে সেই কেছটো ছাকচেছফুল হ'ব প্ৰত্যাহ্বানৰ কাৰণেতো আমি সদায় সাজু যেনেকুৱাই যি নহওক যিখিনি জ্ঞান আছে যিখিনি জ্ঞান পাইছোঁ পঢ়া শুনা কৰি কিনে সেইখিনিৰেতো লিগেল ফাইট এটা সদায় থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত